বাৰিষাৰ প্ৰথমটো বানত বিধ্বস্ত হোৱা সতিয়া উন্নয়ন খণ্ডৰ ১ নম্বৰ গাঁও পঞ্চায়তৰ বানপীড়িতৰ কাষত বিধায়ক পদ্ম হাজৰিকা বানাক্ৰান্তৰ মাজত পশুধনৰ বাবে খাদ্য বিতৰণ কৰে বিধায়কগৰাকীয়ে সম্প্ৰতি অঞ্চলটোত বান পৰিস্থিতি কিছু হাম কাটিছে যদিও তীব্ৰ খাদ্য সংকটত পৰিছে পশুধনসমূহ বানৰ কবলত পৰা পঞ্চায়তটোৰ সকলো বানাক্ৰান্ত ৰাজ্যৰ পশুধনসমূহে যাতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী লাভ কৰে তাৰ বাবেও বিভাগীয় বিষয়া কৰ্মচাৰীক আহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকা অসুবিধা হৈছে যেহেতু পানীয়ে আমাৰ যিখিনি ফিল্ড বা ঘাঁহ বন আছিল সেইখিনি ডুবাই দিছে আৰু সেইখিনি কাৰণে আমাৰ চৰকাৰে পশু খাদ্যৰ ব্যৱস্থা কৰিছে ইয়াত চাপৰ বা অন্য দানা নহয় এটা কনচেন্ট্ৰেট ফুড তেনেকৈ দিয়া হৈছে আৰু মানুহখিনি যাতে 100 গ্ৰামৰ ভিতৰত খুৱাই গৰম পানীৰে আধা ঘণ্টা যাতে তিয়াই পেলাই খুৱাই সেইখিনি আমি জনাই দিছোঁ গতিকে প্ৰত্যেকটো পৰিয়ালে যাতে এই দানা লাভ কৰে তাৰ আমি ব্যৱস্থা কৰি দিছোঁ আৰু জেগাই জেগাই ইয়াত এতিয়া কুৰৈনী আৰু উভতা আৰু বাকী ইয়াত যিখিনি আমাৰ পঞ্চায়তত 10 জেগা মানতে এটা পঞ্চায়তত 10 জেগা মানতে বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে যাতে ৰাইজে সুবিধা হয় এই দানাৰ কাৰণে যাতে সকলো 4-5 কিলোমিটাৰ দূৰলৈ আহিব লগা নহয় নিজৰ নিজৰ জেগাতে দিয়াৰ ব্যৱস্থা আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু আমাৰ ৰিলিফ ব্যৱস্থাটোৰ মাজেৰে আমি তেনেকৈ ব্যৱস্থা কৰিছোঁ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ৰাইজে সহযোগিতা কৰক আমি নিশ্চয় সুন্দৰকৈ এই বিতৰণ ব্যৱস্থাটো চলাই নিব পাৰিম